গাঁৱত গৈ আপোনালোকক মই এটা দায়িত্ব দিছোঁ আজিলৈকে কথাটো বেলেগ আছিল এইবাৰ যেতিয়া গাঁৱত যাব এপইণ্টমেণ্ট লেটাৰ লৈ যাব উঠি অহা ল'ৰা ছোৱালীখিনিক আপোনালোকে বুজাব যে চা পঢ়িলে এতিয়া আমি চাকৰি পাম আপোনালোকৰ মাজত মই সোধা নাই বহুতৰ হয়তো আজিৰ পৰা 5 বছৰ আগলৈকে চাকৰি চৰকাৰী চাকৰি পাম কোনেও ভাবাই নাছিল অসমৰ বাহিৰত কিবা কৰিছিল প্ৰাইভেট কোম্পানীত কৰি আছিল পাব পাৰি এই কথাটো উৰুকাত বিহুত যাক লগ পাই আপোনালোকে বুজাব যাতে আমাৰ নতুন চাম ল'ৰা ছোৱালীয়ে পঢ়া শুনা আৰম্ভ কৰে পঢ়িব চেষ্টা কৰে আৰু আমাৰ অসমখন বহুত আগবাঢ়ি গৈ আছে এতিয়া ইণ্ডাষ্ট্ৰি আহিব অসমত নতুন নতুন কাৰ্যালয় নতুন নতুন ইণ্ডাষ্ট্ৰি আমি অসমখনক এটা সুন্দৰ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰি আছো স্কুলৰ গাঁৱৰ ল'ৰা ছোৱালীক বুজাব যে পঢ়া শুনা কৰিব লাগে আৰু পঢ়া শুনাৰ কৰা ল'ৰা ছোৱালীয়ে 1 টকাও ঘোষ দিব নালাগে কোনো কৰিব নালাগে মাত্ৰ পঢ়ি শুনিয়ে আমাৰ অসমত চৰকাৰী চাকৰি পাব পাৰি মই তাৰ উদাহৰণ এই কথাখিনি এই 4 দিন আপোনালোকে গাঁৱত ক'ব পুহ মাহটো মই ক'ব লাগে দৰমহাটো পোৱাৰ পিছত খুব মনেদি চিন্তা কৰি দেউতা মাৰ কাৰণে 2টা উপহাৰ কিনিব লাগিব ঠিক আছে কি কিনিব লাগে মই নকওঁ দেউতা মাৰ কাৰণে একেবাৰে মনেদি চিন্তা কৰি কিবা এটা কিনিব লাগে দিব লাগে দেউতা মাক কাৰণ দেউতা মাৰ আশীৰ্বাদ নহলে 9 লাখ মানুহৰ ভিতৰত আমি ইয়াত বহি থাকিব নোৱাৰো কিমান মানুহ আছিল 9 লাখ মানুহক মাজত আজি আমি ইয়াত 4000 মানুহ আছো 9 লাখ মানুহৰ মাজত 4000 কোনোবাই 156 পাইছে পোৱা নাই 157 পাইছে চাকৰি পাইছে 56 আৰু 57ৰ মাজত মেৰিটত কোনো পাৰ্থক্য নাথাকে এটো খালি ভাগ্য কোনবা এটা প্ৰশ্ন তেও পাৰি নোৱাৰিলে আপোনালোকে এটা প্ৰশ্ন পাৰিলে এটো খালি কপালৰ বাদে একো নহয় 156 157 কপালখন কোনে লিখে নেদেখা জনে লিখে দেউতা মাৰ আশীৰ্বাদত কপালখন লিখা যায় আৰু দেউতা মাক যিসকল ল'ৰা ছোৱালীয়ে পিছত নেগলেক্ট কৰে তেওঁলোকৰ জীৱনৰ কোনো মূল্য নাথাকে আৰু কৰবাত নহয় কৰবাত তেওঁলোকে এদিন জীৱন বাটত উজতিও খায় দেউতাক মাকৰ অভাৱ অনুভৱো কৰে কাৰণ আজি আমাৰ দেউতা মা কালি আমি নিজে দেউতা মা হ'ম আমি দেউতা মাক যি ব্যৱহাৰ কৰিম মোৰ ল'ৰা ছোৱালীও মোক হেতুকে ব্যৱহাৰ কৰিব কাৰণ ল'ৰা ছোৱালীয়ে দেউতাক মাকৰ পৰা শিকে প্ৰত্যেক দিনেই শিকে আৰু ল'ৰা ছোৱালীৰ মূৰত হি ৰেজিষ্টাৰ হয় যেতিয়া মোৰ সন্মুখতে মই দেউতাক গালি পাৰিম তেতিয়া মোৰ বাচ্চাতেও বুজিব তাৰ মানে দেউতাকক গালি পাৰিব পাৰি মোৰ সন্মুখতে মাক যেতিয়া মই কেটেৰ কৰি গালি পাৰি দিম মোৰ ল'ৰা ছোৱালীজনেও শিকিব যে তাৰ মানে মাক গালি পাৰিব পাৰি আৰু আপোনালোক নিশ্চিত থাকক ডাঙৰ হৈ আপোনালোককো আপোনালোকৰ ল'ৰা ছোৱালী একেটাই ব্যৱহাৰ কৰি দিব এইটোৱে জীৱনৰ সাইকেল এনেকে জীৱন চলি থাকে যোনে দেউতাক মাকক সন্মান কৰে মৰম কৰে আদৰ কৰে তাৰ ল'ৰা ছোৱালীয়েও মুক মৰম আদৰ কৰিব কাৰণ মোৰ দেউতা আজি অহাকালি ময়ো দেউতা হ'ম আমাৰ ভাৰতৰ সনাতন সভ্যতা এনেকৈ চলি আছে আমি আমাৰ ককাৰ পৰা শিকিছিলো ককাই দেউতাৰ পৰা মই মোৰ পৰা ল'ৰা ছোৱালীয়ে কিতাপত লিখা নাথাকে সিভিলাইজেশন কিতাপত লিখা নাথাকে সভ্যতা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ট্ৰান্সফাৰ হয় আমাৰ ঘৰৰ ৰীতি নীতি সকলো ঘৰৰে নিজৰ নিজৰ ৰীতি নীতি আছে ৰীতি নীতি কতো লিখা নাথাকে হি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ
বদলি হয়। সেইবাবে দেউতা মাৰ প্ৰতি অসীম শ্ৰদ্ধা আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ব লাগে। দেউতা মাক আমি কেতিয়াও পাহৰিব নালাগে। বছৰটোৰ কোনোবা